বজাৰত লাগিছে জুই, যোগান বিভাগ আছে শুই। ৰাম ৰাজ্য এনেকৈয়ে চলিব। ৰাইজ এতিয়া মৰিব। দুবেলা দুমুঠি খাবৰ বাবে ৰাইজে চিন্তা কৰিব। গেছৰ দাম বৃদ্ধি পাইছে, পেট্ৰল ডিজেলৰ দাম বৃদ্ধি পাইছে, নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি পাইছে। কিন্তু গুডি মিডিয়া শুই আছে, একাংশ সংগঠন শুই আছে। বৰ্তমান সময়ত বহুতৰ চৌকা জ্বলা নাই। বহুতে বজাৰলৈ নি মোনাটোলৈ চাই ঘূৰি আহিবলগীয়া হৈছে। মূল্য বৃদ্ধিয়ে এনেকৈয়ে মাধমাৰ সোধাইছে। মূল্য বৃদ্ধিৰ কথা ক'লে একাংশই আমাক আকৌ উৰি পৰি গালি দিছে। কোনোবাই হয়তো আমাক বিজেপিৰ এজেণ্ট, আমাৰ বিজেপিৰ শত্ৰু, কোনোবাই কৈছে কংগ্ৰেছৰ এজেণ্ট, কোনোবাই কৈছে বাংলাদেশৰ এজেণ্ট, পাকিস্তানী এজেণ্ট। মূল্য বৃদ্ধিৰ লগত এইবোৰৰ কি সম্পৰ্ক আছে? বিষয়বস্তুবোৰ উপস্থাপন কৰিলে কাৰোবাৰ এজেণ্ট হয় নেকি? আপোনালোকে ভাবক, যি বাপেক পিতৃ মাতৃৰ কষ্ট উপাৰ্জিত পইচাৰে খাই বিচনাত শুই শুই আমাৰ দৰে আমি প্ৰতিবেদন প্ৰস্তুত কৰিলে আমাক মন্তব্য কৰে, সেইসকলক কৈছোঁ তেখেতলোকৰ মূল্য বৃদ্ধিয়ে গাত নালাগে। যিসকলে আঁচনি পায় কেৱল মাত্ৰ কোনোবা এজন প্ৰভুক সন্তুষ্ট কৰিবৰ বাবে, শাসক দলক সন্তুষ্ট কৰিবৰ বাবে তেখেতলোকে বিচনাত শুই বৈ আমাক কমেণ্ট কৰি আছে তেখেতলোকৰ আঁচনিৰ মূল্য বৃদ্ধি গম পায় কিন্তু একো নকয়। তৃতীয়তে অন্ধভক্ত, চকু আছে দেখে কিন্তু একো নামাতে। সেইসকলকে কয় অন্ধভক্ত। কোনোবাই সোধে আমাক কিয় অন্ধভক্ত বুলি কয়? চকু আছে যি নেদেখে সেইসকলে ভক্তলৈ ৰূপান্তৰিত হয়। গুৰুৱে যি কয় সেইটোতে হয় হয়। সেইসকলকে অন্ধভক্ত বুলি কয়, যি দলৰে নহওক লাগিলে আপুনি। এইটো কাৰণে কৈছোঁ, ৰাজহুৱা স্বাৰ্থ বিজড়িত কিছুমান যেতিয়া কথা বাৰ্তা আহে নহয়, তাত সোচ্চাৰ হৈ কথা কোৱাটো জৰুৰী, প্ৰয়োজন। বৰ্তমান সময়খিনিত অতিকৈ প্ৰয়োজন। আমি ৰাম ৰাজ্যৰ কথা চিন্তা কৰিছিলোঁ যে সেনেকুৱা সুখময় হ'ব। বৰ্তমান আমি যদি ৰামৰ কথা চিন্তা কৰিছোঁ, আমাৰ যদি ৰাম ৰাজ্য চলি আছে বুলি কৈছে, ৰাৱণজন কোন? এই কথাবোৰ আপোনালোকে বিচাৰ বিশ্লেষণ কৰিছে জানো? বৰ্তমান সময়ত আমাৰ ৰাজ্যত এনেকুৱা ধৰণে মূল্য বৃদ্ধি হৈছে, আমাৰ দেশত মূল্য বৃদ্ধি হৈছে, চৌদিশে নাটনি হৈছে, চৌদিশে সমস্যাৰে বিজড়িত হৈছে। আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মহামানৱ নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইটালীত গৈ মেলোডি চকলেট প্ৰদান কৰিছে। ইয়াতকৈ আৰু সুখৰ আৰু সংজ্ঞা কিবা লাগে নেকি? আৰু আমি যেতিয়া কথাবোৰ উপস্থাপন কৰিবলৈ যাম, আপোনালোকে পাকিস্তানৰ এজেণ্ট, বাংলাদেশৰ এজেণ্ট আমাক সজাই দিয়ে। এনেকৈ চলিব ৰাম ৰাজ্য, এনেকৈয়ে চলিব আমাৰ সাধাৰণ জনতাৰ জীৱন প্ৰণালী। মূল্য বৃদ্ধিৰ ওপৰত আমি এইবাবেই চিঞৰ বাখৰ কৰিব লগা হৈছে। আমি প্ৰকৃততে ভাত খাওঁ, আমি গোবৰ নাখাওঁ, সেই হেতুকে আমি চিঞৰিব লগা হৈছে। চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছে, সেইবাবে আমি চিঞৰিব লগা হৈছে। আমি বৰ্তমান চিলিণ্ডাৰ ব্যৱহাৰ কৰি আছোঁ। আমি ৰাতিপুৱাই গৈ কাৰোবাৰ গোহালিৰ পৰা গোবৰ খাই ঘূৰি পোৱা নাই, তাৰ বাবে আমি চিঞৰিব লগা হৈছে। আমি বৰ্তমান সময়ত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ বাবে এইটো কাৰণে চিঞৰিব লগা হৈছে, আমি সেইবোৰ ব্যৱহাৰ কৰোঁ। আমি কাৰোবাৰ দৰে ভিক্ষাত পোৱা নহয়। গতিকে আমি কাম কৰি খাই আছোঁ, সেইবাবে আমাৰ সমস্যা হৈছে, তাৰ বাবে আমি চিঞৰিব লগা হৈছে। আৰু যোনসকলে চিঞৰা নাই, যিসকলে আমাক বিৰোধ কৰি আছে, আমি কিছুমান কথা কোৱাৰ বাবে আমাক সমালোচনা কৰিছে, সেইসকলক ক'ব বিচাৰিছোঁ, এই তিনিটা প্ৰজাতিৰ মানুহে এই মূল্য বৃদ্ধিৰ গাত লগা নাই। এক, নিজৰ পিতৃ মাতৃৰ টকাৰে যি ঘৰতে বহি কেৱল মাত্ৰ মোবাইলটো চাই আমাৰ প্ৰতিবেদনবোৰত তেখেতলোকে সমালোচনা কৰিছে। মূল্য বৃদ্ধিৰ ওপৰত কথা কোৱাৰ লগে লগে তেখেতলোকৰ কোনো ধৰণৰ সমস্যা নহয়। আঁচনিৰ প্ৰভাৱত একাংশ মানুহ শাসক পক্ষক সেৱা কৰাৰ স্বাৰ্থত ইমান তললৈ নামি গৈছে যে তেখেতলোকে বৰ্তমান সময়ত মুখ মেলিবলৈ পাহৰি গৈছে। তৃতীয়তে অন্ধভক্ত, চব দেখি আছে, চব দেখি আছে। মূল্য বৃদ্ধি হৈছে, ৰাইজৰ দুৰ্দশা, তেজ শুই খাইছে। বজাৰলৈ গৈ সাধাৰণ জনতাই ন্যূনতম যিকেইটা বস্তু কিনিব লাগে সেইকেইটা কিনিব পৰা নাই। ছাত্ৰ ছাত্ৰী পঢ়া শুনাৰ মাচুল বৃদ্ধি পাই গৈছে, জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি পাইছে, গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছে। কোনটো বস্তুৰ মূল্য বৃদ্ধি হোৱা নাই? প্ৰতিটো বস্তুতে বৰ্তমান সময়ত মূল্য বৃদ্ধি হৈ আছে। বজাৰত লাগিছে জুই, যোগান বিভাগ আছে শুই। বৰ্তমান সময়ত নিৰ্বিকাৰ হৈ আছে চৰকাৰ প্ৰশাসন। আমি এইবাবেই প্ৰশ্নটো উপস্থাপন কৰিব বিচাৰিছোঁ, নিৰ্বাচনৰ পূৰ্বলৈকে যিখন চৰকাৰৰ কোনো সমস্যাই নাছিলে, যিখন ডাবল ইঞ্জিন চৰকাৰৰ কোনো সমস্যাই নাই, চৌদিশে কেৱল মাত্ৰ জয় জয়কাৰ, ৰাম ৰাজ্যৰ ধ্বনি, চৌদিশে কেৱল মাত্ৰ অমৃত বাণী। কিন্তু বৰ্তমান সময়ত কিয় সাধাৰণ জনতাৰ ওপৰত ৰাম টাঙোন সোধাই তেখেতলোকে আমাক লাভ বিলাসিতাৰ মিতব্যয়িতাৰ কথা হ'বলৈ আমাক কৈ তেখেতলোকে স্বাচ্ছন্দ্যৰ জীৱন কটাব আৰু জনতা বৰ্তমান সময়ত দুৰ্ভোগ ভুগিব, সেয়া কেনেকৈ সহ্য কৰিব পাৰি? এচি ৰুমত বৰ্তমান লাভ বিলাসী যি
আবাসত বিধায়ক আবাসত তেখেতলোক থাকিব, স্বাচ্ছন্দ্যৰ জীৱন কটাব, সন্তানে বাহিৰত পঢ়িব, লাখ লাখ টকা খৰচ কৰি মাহেকত মাচুল দি তেখেতলোকক পঢ়ুৱাব, কিন্তু সাধাৰণ জনতাৰ ভৱিষ্যত কি? কি ন্যূনতম খাদ্য সামগ্ৰীকেইটা পাবৰ বাবেও তেখেতলোকৰ ওচৰত কি চৰণে পৰিহৰি কৰিব নেকি? তেখেতলোকে ইমান দায়িত্ব কাণ্ড জ্ঞানহীন নাইকিয়া মানুহৰ দৰে কামবোৰ কিয় কৰিছে? কি জনতাৰ প্ৰতি তেখেতলোকৰ কোনো দায়বদ্ধতা নাই নেকি? চৌদিশে বৰ্তমান সময়ত দেখিবলৈ পাইছোঁ কেইটামান সংগঠনৰ বাহিৰে বৰ্তমান সময়ত সকলো নিশ্চুপ। ইয়াত হিন্দু মুছলমান বাছি বাছি কেতিয়াও মূল্যবৃদ্ধি হোৱা নাই। হিন্দুৰ বাবে বেলেগ একো ৰখা নাই যে মূল্যবৃদ্ধি হিন্দুৰ বাবে কম বা মুছলমানৰ বাবে বেছি। ইয়াত ঝুমলা জাক দিছে, সকলোকে সমানে দিছে। ইয়াত মানে মাৰিছে যদি সমানে মাৰিছে সকলোকে। মুঠতে ৰাইজৰ মৰণ, ৰজাৰ জয় জয়কাৰ, ৰাইজৰ মৰণ আমি আৰু ল'ব লাগিব তেখেতলোকৰ চৰণতে শৰণ। তেনেকুৱা ধৰণৰ অৱস্থাবোৰ সৃষ্টি হৈছে। কিয়? সাধাৰণ জনতাৰ এই দুৰ্দশাগ্ৰস্ত বস্তুবোৰ নাইকিয়া কৰিবৰ বাবে, তেখেতলোকৰ ৰং চাবৰ বাবে ৰং কিয় চাইছে? ছাত্ৰ ছাত্ৰীয়ে যে পঢ়িব নোৱাৰি, ফৰ্ম ফিলাপৰ ইমান মূল্য বৃদ্ধি, ইমান দাম বৃদ্ধি কৰিছে, ৰেজিষ্ট্ৰেশ্যন ফৰ্মৰ ইমান দাম বৃদ্ধি কৰিছে, পঢ়িব পৰা নাই। এই শিক্ষা ব্যৱস্থাটোৰ ওপৰতো সাধাৰণ সেই নৱপ্ৰজন্মই যে বৰ্তমান শিকাৰুসকলে তেখেতলোকে যে দুৰ্দশাগ্ৰস্ত জীৱন অতিবাহিত কৰিব লগা হৈছে, কি আপোনালোকৰ ছাত্ৰ ছাত্ৰীয়ে বাহিৰত গৈ লাভবিলাসিতাৰ জীৱন যাপন কৰিব, আমাৰ টকাৰে লাভবিলাসিতাৰ জীৱন যাপন কৰিব, তাৰপিছত আমিবোৰে কি ইয়াত দুৰ্দশাগ্ৰস্ত হৈ মৰিম নেকি? কোনো ধৰণৰ কাম বন নকৰি বেকাৰ বৰ্তমান গন্দাই গন্দাই বেকাৰ পৰি আছে। মূল্য বৃদ্ধিৰ বাবে বৰ্তমান সৰ্বসাধাৰণ নাগৰিকৰ এই দুৰৱস্থা কিয় কৰিছে? বৰ্তমান সময়ত এই তথৈবচ অৱস্থা। একাংশ গুডি মিডিয়া, একাংশ সংবাদ মাধ্যম যি মেলডি চকলেট দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগ ব্ৰেকিং কৰিছে। বৰ্তমান সময়ত মূল্য বৃদ্ধিৰ ওপৰত কথা নাই, নিট পেপাৰ লিক হ'ল তাৰ ওপৰত কথা পতা নাই, অত্যাধুনিক যি জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি কৰিলে তাৰ ওপৰত কথা নাই, নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি তাৰ ওপৰত কথা নাই, টুল টেক্স বৃদ্ধি পাইছে তাৰ ওপৰত কথা নাই, মেলডি চকলেট দিলে তাৰ ওপৰত কথা পাতে। সেয়াই সংবাদ মাধ্যমৰ ধৰ্ম, সেয়াই চতুৰ্থ স্তম্ভ। এনেদৰেই চলিব ৰাম ৰাজ্য। ৰাম ৰাজ্য চলিবলৈ হ'লে কেৱল মাত্ৰ প্ৰভুৰ গুণ বখানিলেই আমাৰ ৰাম ৰাজ্যখন শুৱনি হ'ব, আৰু বেলেগ আৰু কাম কৰিব নালাগে। উন্নয়ন, প্ৰগতি, ৰাম ৰাজ্য, সুখ আৰু স্বাচ্ছন্দ্যৰ জীৱন সেইসকলৰ, যিসকলক আমি বিশ্বাস কৰি বুটামৰ টিপাত জয় জয় কৰালোঁ, যাৰ পাছে পাছে আমি ঘূৰি তেখেতলোকক আমি নেতা বুলি ভাবি নিৰ্বাচন কৰিলোঁ। আজি আমি কি হ'বলগীয়া হৈছে? এমুঠি ভাতৰ বাবে চিঞৰ বাখৰ কৰিব লগা হৈছে, এমুঠি অন্নৰ বাবে অকণমান বস্ত্ৰ চাই থাকক, পিন্ধি থকাবোৰো খুলিব লাগিব আপোনালোকে। এনেকুৱা অৱস্থাৰ বৰ্তমান সময়ত সৃষ্টি হ'ব। কেৱল মাত্ৰ যুদ্ধৰ দোহাই দি যুদ্ধখনৰ দোহাই দি দিয়ে সকলোবোৰ বস্তুত তেখেতলোকে হেৰি কৰিব বিচাৰিছে, সাৰি যাব বিচাৰিছে। বজাৰত লগাই জুই, চৰকাৰ আছে শুই। বজাৰত বৰ্তমান সময়ত নিৰ্বাচনৰ পূৰ্বলৈকে কোনো ধৰণৰ দেখোন মূল্য বৃদ্ধিৰ নাম গোন্ধেই নাছিলে। নিৰ্বাচন শেষ হ'ল কি নহ'ল, 4 মে তাৰিখে ৰিজাল্ট দিলে কি নিদিলে, তাৰপাছত আৰম্ভ হ'লেই নে এই জুমলাটো দিম বুলি ৰাইজক এনেধৰণে মাধমাৰ দিম বুলি ৰখি আছিলে নেকি? আমি আশা কৰিছোঁ সৰ্বসাধাৰণ জনতাৰ এই মূল্য বৃদ্ধিৰ গৃহ বিভাগ এটা যে আছে, যদি আছে বুলি আছে সেই গৃহ বিভাগটো যদি আছে, তেতিয়াহ'লে উচিত আৰু প্ৰণালীবদ্ধভাৱে ৰূপায়ণ কৰি বজাৰৰ আৰু এই খুচুৰা যিসকল ব্যৱসায়ী আছে এইসকলৰ প্ৰাইচ লিষ্ট, এইবোৰ দুদিনৰ বাবে নাটক, প্ৰাইচ লিষ্ট নাথাকে দোকানৰ মুখৰ আগত। ক'ত কিমান, এইখনত যদি 30 টকাত, সিখনত 60 টকাত, মানে ইয়াৰ বিলাহী আৰু তাৰ বিলাহী কি পাৰ্থক্য আছে নেকি? এইটো ৰূপৰ এইটো সোণৰ তেনেকুৱা আছে নেকি? এইটো নাই। বজাৰত যদি চলে চবৰে এটা ৰেট হ'ব লাগে। ৰেটৰ ক্ষেত্ৰতো, দামৰ ক্ষেত্ৰতো বৰ্তমান পাৰ্থক্য। বৰ্তমান তেজ শুহি এই দিনৰ ঠালা ৰিক্সা চলাই যেনে তেনে পেট পোহপাল দি থকা ঘৰখনত থকা মানুহবোৰে আজি কেনেকৈ ভাত খাইছে, বহুতৰ চৌকালৈ জুয়ে যোৱা নাই। সেই বস্তুবোৰ তেখেতলোকে কিয় নাভাবে, কিয় চিন্তা নকৰে? এইকণ সুখৰ বাবে আপোনালোকক জয়যুক্ত কৰি এখন গণতান্ত্ৰিক দেশত চৰকাৰ গঠন কৰি দিয়ে নেকি? কেৱল মাত্ৰ ৰাইজৰ মূৰত ৰামটাঙন সোধাবলৈ। বিষয়বস্তুবোৰ আপোনালোকে বিবেচনা কৰি চাব। কেৱল মাত্ৰ কোনোবাই কিবা এটা প্ৰতিবেদন প্ৰস্তুত কৰিলে, এই মূল্যবৃদ্ধিৰ ওপৰত দুআষাৰ ক'লে,
তেখেতলোকক সমালোচনা কৰিবলৈ আপোনালোক পৰিয়ালবৰ্গক লৈ উঠি পৰি নাহিব বিচাৰ বিশ্লেষণ কৰক আঁচনি লওক মই নল'বলৈ কোৱা নাই আপুনি বিজেপিক সমৰ্থন কৰক কংগ্ৰেছক সমৰ্থন কৰক ৰাইজৰ দলক সমৰ্থন কৰক মোক কাকো ক'ব লগা নাই কিন্তু শাসনত যোন আছে আমি তাকেই সুধিম 70 বছৰৰ আগত কি হ'ল আজি 15টা বছৰে কি হৈছে সেইটো কথাও আমি সুধিম এই কথাবোৰ আমাক কৈ লাভ নাই কংগ্ৰেছে কি কৰিলে কি আমি কৈছোঁ ভুলটো তাহালটো তেখেতলোকৰ ভুলো সমালোচনা কৰিছোঁ আজি বিজেপিৰ ভুলো সমালোচনা কৰিছোঁ যদি ভাল হৈছে ভাল বুলি ক'ম বেয়া হ'লে সমালোচনা কৰিম কথাটো কি মানে